welcome back to my YouTube vlog. To how সকলে ভালে আছে মই এটা ফ্লাইছো তো গাইস আজি মানে মাৰাথাৰত গৈছো মাৰাথা মানে আজি মামা আহিব তো আপোনালোক দেখাবলৈ গৈছো তো ভিডিওটো পুৰা ধৈৰ্য দিব গাইস তো এতিয়া মানে মাৰাথাত যাকনে আপোনালোক লগ পাই আছো মানে আমি আহিবলো মাৰাথৰা তো মানে ফলে সবসে গাড়ী লাইন ফলে বহুত আছে গাড়ী লাইনটো তো এতিয়া মানে মামা নামিব বোলে পামুণ্ডঙাত তো আপোনালোক দেখাবলৈ চেষ্টা কৰিম কাটকো ভিডিওটো পুৰা শেষলৈকে পুৰা মজা হ'ব গাইস আৰু গাইস ইফালে সবসে মানুহ তো গাইস মানে বহুত মানুহ হৈছে সবৰছে আৰু সিকিং আছে আৰু গাইস ইফালে সবসে ভিতৰত মানুহ মানে ইফালে সবসে ষ্টেজটো দালি চেনি নিমখ এখিনি 100 টাকাতে দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু ঘটনা কৰিছে ইলেকশ্যনৰ পিছতে সেইখিনি থকা মানে আমাৰ প্ৰত্যেকজন ফেমিলিৰে গুৰুত্বপূৰ্ণ নথি তো গাইস ইফালে সবসে মামা আহিবাল তো আপোনালোক দেখাইছো পুৰা মানুহ গাইস so guys boleh sabar se mama mana ইয়াতে নাই boleh sabar se mama guys mama
ইফালেও ৰচিদ সিফালেও ৰচিদ, হয়নে নহয়? এটাই কয় একে ৰচিদ, এটাই কয় ৰচিদ মণ্ডল। আমিতো নাছিলোৱেই। এতিয়া কোন হ'ব? এফালে পবিত্ৰ, এফালে টংকেশ্বৰ, হয়নে নহয়? এতিয়া কাম কৰি ভাল লাগিব নে নালাগিব? লাগিব নে নালাগিব? এই হাছিলা বিলৰ এভিকশ্যনৰ সময়ত বা আন এভিকশ্যনৰ সময়ত ৰচিদ, দুইটা ৰচিদে হাও হাওকৈ কান্দিলে। অখিল গগৈ আহি চুমাও খালে, হয়নে নহয়? কিন্তু মই ৰখিলোঁ নেকি? যদি বিজেপি চৰকাৰ নাথাকিলেহেঁতেন গোৱালপাৰাৰ ফৰেষ্ট লৈ গ'লহেঁতেন। ট্ৰাইবেল মানুহ আইনমতে থাকিব পাৰে, খিলঞ্জীয়া মানুহ আইনমতে থাকিব পাৰে। বাংপাংক নাথ ডাঙৰীয়া, পবিত্ৰ ৰাভা ডাঙৰীয়া, প্ৰকাশ কাশ্যপ ডাঙৰীয়া, মহন্ত ৰাভা ডাঙৰীয়া, ৰাজেশ গুপ্তা ডাঙৰীয়া, পুৰন্দৰ ৰাভা ডাঙৰীয়া, সুচিত্ৰা নাথ ডাঙৰীয়ানী, বিজু চৰকাৰ ডাঙৰীয়া, নৱজিৎ ৰাভা ডাঙৰীয়া, প্ৰেমাজুলি ৰাভা, চিমি ৰাভা, বুদ্ধদেৱ নাথ, তুলুমণি হাজং, মস্কৰাম ৰাভা, জোনালী ৰাভা, দীপাংকৰ ৰাভা, মোদী ৰাভা, প্ৰতাপ ৰাভা, দেৱান মমিন, ভোলাই ৰাভা, নিৰঞ্জন ৰাভা, মনোৰমা ৰাভাকে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই মোৰ বক্তব্যৰ আৰম্ভণিতে আমাৰ অসমৰ খেল জগত আৰু ফুটবল জগতৰ এগৰাকী জ্যোতিষ্ক গিলবাৰ্টছন চাংমাৰ যোৱাকালি মৃত্যু হয়। তেখেতক মই অসমবাসী ৰাইজৰ হৈ মোৰ বিনম্ৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যোৱাকালি গুড ফ্ৰাইডেও হৈ গ'ল। মই আমাৰ খ্ৰীষ্টান ধৰ্মী ৰাইজলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকক দেখি মই গৌৰৱ অনুভৱ কৰিছোঁ দুটা কাৰণত। 25 বছৰ হৈ গ'ল মই ৰাজনীতি কৰা। পশ্চিম গোৱালপাৰা সমষ্টিত কেতিয়াও আমি খিলঞ্জীয়া মানুহ এজনক বিধায়ক পতাৰ সুযোগ পোৱা নাছিলোঁ। এইবাৰ ডিলিমিটেশ্যন হৈ গ'ল। প্ৰথমবাৰৰ বাবে আমি এজন নিজৰ ল'ৰাক MLA কৰিব সুবিধা পাইছোঁ, হয়নে নহয় কওক? আজি বোলে ৰচিদ মণ্ডল, কালি বোলে হানিফ মণ্ডল, পৰহি বোলে আব্দুল লতিফ। কোন কোন ইয়াত MLA হৈ আছিলে? এইবাৰ MLA হ'ব পবিত্ৰ ৰাভা। মন ভাল লাগিছে নে লগা নাই? সকলোৱে লাগিছে নাই যে এইখন আমাৰ অসম, ইয়াত অসমীয়া জনজাতীয় আৰু আমাৰ সনাতনী মানুহ এইবাৰ পশ্চিম গোৱালপাৰাত বিধায়ক হ'ব, হয়নে নহয়? সঁচাকৈয়ে অসমত যদি বিজেপি চৰকাৰ নাহিলেহেঁতেন, জলেশ্বৰ গ'ল, পূব গোৱালপাৰা গ'ল, পশ্চিম গোৱালপাৰা গ'ল। तो गाइस इफाले सबरसे गाड़ीर जाम सबरसे गाइस माने আজি मामा आइছিল तो तार कारण पूरा गाड़ीर जाम হৈ আছে गाइस। আজি ভিডিওটো এখানে আছিল। যদি ভালো লাগছে লাইক আর সাবস্ক্রাইব করে দিবা। তো এই যে মানে আমি ফটো মারো তার পিছত আমি ডাইরেক্ট যাম ঘৰত। তো এইফালে सबरसे স্কুটি পুরা একদম লেতেৰা পেতেৰা হৈ গ'ল। তো গাইস এতিয়া মানে ডাইরেক্ট ঘৰত গৈছো। তো আজি ভিডিও ইয়াতে শেষ। তো বাই বাই গাইস, আর নেক্সট ভিডিও লগ পাম বুলি আশা ৰাখিছো। বাই বাই।